Hello guys, welcome back to my channel Madhav Sam Vlog. তো বর্তমান সময়ত আমরা চাৰিওফালে চলি আছে মনসা পূজা। আমাৰ ওচৰতে বহুত গিহান মনসা পূজা চলি আছে আৰু এটা গেৰত চলি আছে, ৰামদিয়াত চলি আছে আৰু পছৰত চলি আছে আৰু আমাৰ ঘৰৰ ওচৰতে নতুন গোহান পাতিছে তাতো চলি আছে মনসা পূজা। মানে আজি ভাবিছো আমি পছৰত যাম মনসা পূজা চাবলৈ, কাৰণ তাৰমানে এটা ভিডিঅ'তে বহুত গিহান মনসা পূজা দেখাটো সম্ভৱ হয়, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হ'ব আৰু আপোনালোকে চাই বহুত বেছি বৰ পাব। সেইকাৰণে ভাবিছো আজি পছৰতে যাওঁ আৰু বেলেগ দিনাই বাৰু বেলেগত যাম। নালি বলক পছৰলৈ আৰু মাৰপিছত এইফালে লগ পালো নৱদাক আৰু এইফালে আছে আমাৰ মিন্ময় ভাই, এইফালে তন্ময় ভাই আৰু এইফালে ভাই কৰি নিখিল ভাই লগ পালো আৰু ইয়াত দুটা আহিছে মোৰ লগত। আৰু কেনেকুৱা লাগছে বলক বলক তো ভাই, আমিতো বহুত মাছ হিচাপে কিবা কিবি অলপ দেউ যিহেতু মাৰপিছত দেউৰীয়াটো মেইন চাব লাগিব। দেহ খেলে নাব অলপমান দোকান পাহাৰো দেখে যাব লাভ। তই ৰাতিপুৱা পুজা চাব আহিছে তই? মোৰ অৱস্থা বেয়া হৈ গৈছে। আহিছে তই মাত্ৰ ভাঙি মই যাওঁ বিয়া চিয়া কৰা মানুহ ইমান আহিব এনেকে ঘৰ জেগাত যা মই ঘৰ যা পুজা হওক মেলা হওক দোকানটো মেইন, সেইকাৰণে অলপ দোকান দেখি যাওঁচোন বলক। চাব একটা মিনা বজাৰ চিনা বজাৰ চব আহি গৈছে আৰু চাবলৈ চিয়াৰ কি কৰি আছে। তো আজিকালি পুজা হওক এটা আগত তাৰমানে পুৰা এইটো বস্তু কমন হৈছে, চিয়াকে তাৰমানে পুৰা কমন। মিঠাই কিলো কেনেকৈ 160 টকা কিলো হয়। আৰু আপোনাৰ দাঁতৰ দোকানত আহিব, যদি আপোনাৰ দাঁতৰ দোকানত আহে এই ফ্ৰীতে খাই যাব পাৰিব। যিকোনো
চাই বুলি ক'বা দাঁত খাই যাবা